যোৰহাটত অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিত কাৰাটে অপেন চেম্পিয়নশ্বিপ 2025। উল্লেখযোগ্য যে যোৰহাট লিচুবাৰীস্থিত আইকাৰ্ডত অনুষ্ঠিত হ'ল অসম ভিত্তিত কাৰাটে অপেন চেম্পিয়নশ্বিপ 2025। আমি চক প্রত্যেক বছরে আমি এই স্টেট লেভেলে আমি কারাটে চ্যাম্পিয়নশিপ আয়োজন করো। ফার্স্ট সেকেন্ড এয়া থার্ড হয়েছে। থার্ড SKSA ওপেন কারাটে চ্যাম্পিয়নশিপ 2024 আজি আমি আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল কি যি ছাত্ৰ ছাত্ৰী আজি দেখা যায় যে ড্ৰাগছৰ প্ৰতি বেছি লক্ষ্যতা আগবাঢ়ি গৈছে, যাতে যেন তেনেকৈ কোনোবা এজন বেয়া নহওক, ভাল আগবাঢ়ি যাওক আৰু পঢ়া বা এডুকেশ্যন লাইনটো ভাল হওক আৰু যোৰহাট অসমৰ নাম গৌৰৱ কঢ়িয়াই আনক, তাৰ বাবে আমি যথেষ্টখিনি অপাৰ চেষ্টা চলাই আছোঁ। কিমান আহিছে প্লেয়াৰ্ছ? এতিয়া আমাৰ ইয়াত বিভিন্ন ধৰণৰ জিলাৰ পৰা ইয়াত উপস্থিত হৈছে। মিনিমাম 500 অধিককৈ ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত উপস্থিত হৈছে। কিন্তু ইয়াত আমাৰ বিচাৰক আহিছে, অসম কাৰাটে সন্থাৰ পৰা আমাৰ বিচাৰক উপস্থিত হৈছে। মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদা চৌধুৰী ডাঙৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো কমিটিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে বিচাৰকসকলক আহিছে। আমাৰ RC আমাৰ বাণীকান্ত বৰ্মন ছাৰ উপস্থিত হৈছে আমাৰ মাজত আৰু খেল পৰিচালনা সুন্দৰভাৱে আগবঢ়াই লৈছে। মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। উক্ত প্ৰতিযোগিতাখনিৰ শ্বটোকান কাৰাটে ডু স্পৰ্টছ এছ'চিয়েশ্যন অসমৰ উদ্যোগত আৰু বিষ্ণুপ্ৰসাদ শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে আয়োজন কৰা হৈছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 500ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল। প্ৰতিযোগিতাখনিৰ মূল উদ্দেশ্য হ'ল অসমত কাৰাটে ক্ৰীড়াক অধিক জনপ্ৰিয় কৰি তোলা আৰু নতুন প্ৰজন্মৰ ক্ৰীড়াবিদ গঢ়ি তোলা। উক্ত প্ৰতিযোগিতাখনিত বিভিন্ন বয়সৰ আৰু স্তৰৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল। অংশগ্ৰহণকাৰীসকলে বিভিন্ন শাখাত নিজৰ দক্ষতা প্ৰদৰ্শন কৰি কাৰাটে ক্ৰীড়াত আগবঢ়া সুযোগ লাভ কৰে। আয়োজকসকলে কয় যে এনেধৰণৰ প্ৰতিযোগিতা অসমত কাৰাটেৰ বিকাশৰ বাবে বিশেষ সহায় হ'ব আৰু যুৱ প্ৰজন্মৰ মাজত আত্মৰক্ষা কৌশলৰ প্ৰতি উৎসাহ বৃদ্ধি কৰিব। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।